ছাৰ জুবিনৰ শেষ চিনেমাখন চালে নাই ৰৈ ৰৈ বিনালে? চাম মই সময়ত চাম। তাত এটা আপোনালোকক মই অলপ কথাটো বুজাই দিছোঁ। জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাম, আৰু মই শুনা পাইছোঁ সেই চিনেমাখন সাগৰক লৈ, সেইকাৰণে মই যোৱা নাই। কিমান বাহানা আৰু অজুহাত চাওকচোন জুবিনৰ প্ৰকৃত অনুৰাগীসকলৰ। সেইদিনলৈকে মিয়াক গালি পাৰি পাৰি জুবিন গাৰ্গৰ কোন অনুৰাগী হয় আৰু কোন নহয়, আৰু কোন জুবিন ক্ষেত্ৰত যাব পাৰিব আৰু কোন সম্প্ৰদায়ৰ মানুহ জুবিন ক্ষেত্ৰত যাব নোৱাৰিব, সেয়াক লৈ মুখ্যমন্ত্ৰীয়ে চাৰ্টিফিকেট বিলাই ফুৰিছিলে। আৰু আজি জুবিন গাৰ্গৰ যেতিয়া নেকি চিনেমাখন চোৱাৰ কথা আহিলে, তেতিয়া মুখ্যমন্ত্ৰীয়ে এটা বাহানা আৰু এক অজুহাত দেখুৱাই কি ক'লে যে জানুৱাৰী মাহত চাব। সেইদিনালৈকে মুখ্যমন্ত্ৰী নিজেই কৈছিলে যে জীৱিত কালত জুবিন গাৰ্গৰ লগত সবাতোকৈ যদি ভাল সম্পৰ্ক আছিলে সেয়া আছিলে মুখ্যমন্ত্ৰীৰ লগত, কিন্তু তথাপি মুখ্যমন্ত্ৰীৰ কিয় সময় নহ'ল যোৱা 3 মাহত ৰৈ ৰৈ বিনালে ছবিখন চাবলৈ। কিন্তু প্ৰকৃত অনুৰাগী কোন সেয়া এতিয়া ৰাইজে দেখা পাইছে, আৰু জুবিন গাৰ্গৰ প্ৰতি কাৰ কিমান শ্ৰদ্ধা এইখিনি এতিয়া ৰাইজে গম পাইছে, আৰু ৰাইজে নিজ চকুৰে এতিয়া দেখা পাইছে।